আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল লাইল এইটো পঢ়ি শুনাব খুজিছোঁ। আল লাইল মানে ৰাতি। সূৰা নম্বৰ 92, মুঠ আয়াত 21, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1। 1 নম্বৰ, ৰাতিৰ শপত যেতিয়া ই পোহৰক আচ্ছন্ন কৰে। 2 নম্বৰ, দিনৰ শপত যেতিয়া ই উজ্জ্বল হয়। 3 নম্বৰ, আৰু সেই সত্তাৰ শপত যিজনে মতা আৰু মাইকী সৃষ্টি কৰিছে। 4 নম্বৰ, নিশ্চয় তোমালোকৰ প্ৰচেষ্টাৰ উদ্দেশ্য ভিন ভিন। 5 নম্বৰ, গতিকে যিজনে আল্লাহৰ পথত দান কৰে, আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকে। 6 নম্বৰ, আৰু সত্য আৰু মংগলক সত্য বুলি মানে। 7 নম্বৰ, মই তাক সহজ পথত চলিবলৈ সুযোগ দিওঁ। 8 নম্বৰ, আৰু যি কৃপণালি কৰে নিজকে সুনিৰ্ভৰশীল বুলি ভাবে। 9 নম্বৰ, আৰু সত্য আৰু মংগলক অসত্য বুলি অগ্ৰাহ্য কৰে। 10 নম্বৰ, মই তাক কষ্টকৰ পথত চলিবলৈ সুচল সুগম কৰি দিওঁ। 11 নম্বৰ, যেতিয়া তাৰ অধঃপতন হ'ব, তাৰ ধন সম্পত্তি কোনো কামত নাহিব। 12 নম্বৰ, নিশ্চয় পথ প্ৰদৰ্শনৰ দায়িত্ব মোৰ। 13 নম্বৰ, ইহকাল আৰু পৰকালৰ প্ৰকৃত মালিক ময়েই। 14 নম্বৰ, সেয়ে মই তোমালোকক জ্বলন্ত অগ্নিকুণ্ড সম্পৰ্কে সতৰ্ক কৰি দিলোঁ। 15 নম্বৰ, তাত কোনো পতিত হ'ব কেৱল সেই চৰম হতভাগা ব্যক্তি যি সত্যক অস্বীকাৰ কৰিলে আৰু মুখ ঘূৰালে। 17 নম্বৰ, আৰু তাৰ পৰা নিষ্কৃতি দিয়া হ'ব পৰম পুণ্যৱান ব্যক্তিক। 18 নম্বৰ, যি আত্মশুদ্ধিৰ উদ্দেশ্যৰে নিজৰ ধন সম্পত্তি দান কৰে। 19 নম্বৰ, তাৰ ওপৰত কাৰো এনে কোনো অনুগ্ৰহ নাই যাৰ কাৰণে সি প্ৰতিদান দিবলগীয়া হৈছে। 20 নম্বৰ, সি কেৱল তাৰ মহান প্ৰভুৰ সন্তুষ্টি লাভৰ বাবেহে এই কাম কৰে। 21 নম্বৰ, অচিৰেই সি সন্তুষ্ট হ'ব। সমাপ্ত।